নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলা। আজি পুনৰ আপোনালোকৰ বাবে গ্ৰেড 3 গ্ৰেড 4 কিছুমান চাকৰি লৈ আনিছোঁ আৰু এই চাকৰিখিনিৰ কাৰণে আপোনালোকৰ এইটো অন্তিম সুযোগ হয় বুলি ক'ব পাৰি, কাৰণ গ্ৰেড 3 গ্ৰেড 4 আৰু চাকৰি অহাৰ এতিয়া বৰ্তমান সম্ভাৱনা নাই। বৰ্তমান আপোনালোকৰ ৰিটেন এক্সাম হ'বলৈ কিছুমানৰ গৈ আছে আগষ্ট মাহত, জুলাই আগষ্টত, আৰু বৰ্তমান আকৌ নতুনকৈ কিছুমান গ্ৰেড 3 গ্ৰেড 4 পদ মুকলি কৰিছে আৰু আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 নেক্সট ইয়েৰত আহিব। এই বছৰত আকৌ গ্ৰেড 3 গ্ৰেড 4 হোৱাৰ সম্ভাৱনা নাই। সেইকাৰণে কৈ কৈছোঁ যে আপোনালোকৰ অন্তিম চান্স হয়। আজি যিখিনি গ্ৰেড 3 গ্ৰেড 4 আহিছে, ভালে সংখ্যক ভেকেঞ্চি আহিছে। যদি আপোনালোকে এপ্লাই কৰা নাই বৰ্তমানলৈকে, আপোনালোকে এপ্লাইসমূহ কৰি দিব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো অলপ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ ৰেগুলাৰ পাই থাকে। মই আপোনালোকক কি কি ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4 আহিছে, ক'ৰ পৰা ভেকেঞ্চিখিনি আহিছে, কেনেদৰে আবেদন কৰিব পাৰিব, অসম চৰকাৰৰ ভেকেঞ্চি হয়, মই আপোনালোকক সকলোখিনি কথা ডিটেইলছ দেখাই দিছোঁ। ভিডিঅ'টো চাই লওক। ইয়াত আপোনালোকে দেখিব পাইছে গভট অফ আছামৰ পৰা ভেকেঞ্চিখিনি আহিছে। নটিছখন আপোনালোকে দেখিব পাইছে, এখন কোনখন নটিছৰ আণ্ডাৰত আহিছে, 3/12/2022, মানে 2022 বৰ্ষৰ ডিচেম্বৰ মাহৰ 3 তাৰিখে এইখিনি ভেকেঞ্চি ওলাই আহিছিলে, কিন্তু নটিছখন অহা নাছিলে। সেই গোটেইখিনি নটিছ মিলাই মেলি এতিয়া গোটেই মানে ভেকেঞ্চিখিনি একলগ কৰি বৰ্তমান আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰিছে। মই পোনপ্ৰথমে আপোনালোকক দেখাই দিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি। আপোনালোকে নিশ্চয় দেখিব পাৰিছে, মই অলপ জুম কৰি দিছোঁ। ইয়াত আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি দেখিব পাৰিছে। এই গ্ৰেড 4 ভেকেঞ্চি আহিছে টি গাৰ্ডেন মডেল স্কুল, শোণিতপুৰ ডিষ্ট্ৰিক্টৰ। মানে আপোনালোকে যদি তেজপুৰত চাকৰি কৰিব বিচাৰে, শোণিতপুৰত ডিষ্ট্ৰিক্টত, তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয়। টি গাৰ্ডেনৰ ফালৰ পৰা আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে। টি গাৰ্ডেনৰ যিটো মডেল স্কুল আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোনপ্ৰথমে আপোনালোকক গ্ৰেড 3 ভেকেঞ্চিৰ কথা ডিছকাছ কৰিছোঁ। গ্ৰেড 3 ভেকেঞ্চি আছে জুনিয়ৰ এছিষ্টেণ্টৰ। গ্ৰেড 3 কাৰণে আছে 13টা ভেকেঞ্চি। ইয়াত আপোনালোকক স্কেল অফ পে' দিয়া হ'ব 14,000 পৰা 70,000 টকা। লগতে গ্ৰেড পে' থাকিব 5,600 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে, মাষ্ট বি পাছ বেচেলৰ ডিগ্ৰী ফ্ৰম এনি ষ্ট্ৰীম। আপোনালোকে কোনো কথা নাই, আৰ্টছত হওক, ছায়েন্সত হওক, কমাৰ্চত হওক, কোনো কথা নাই। মাত্ৰ আপোনালোকে যে BA পাছ কৰি দিছে, BA BSc BCom কোনোবা এটা কোৰ্চ যদি আপোনালোকে পাছ কৰিছে, ডাইৰেক্ট আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কিন্তু লগতে এটা কথা উল্লেখ কৰিছে যে গ্ৰেড 3 ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ এখন কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব। আৰু তাৰপিছত দেখিব পাইছে নেম অফ দ্য পোষ্ট মাল্টি টাস্কিং ষ্টাফ, MTSৰ ভেকেঞ্চি আছে। এইখিনি গ্ৰেড 4 ভেকেঞ্চি হয় আৰু ইয়াৰ কোনো ভেকেঞ্চি আছে সমানে প্ৰায় 13টা ভেকেঞ্চি আছে। আৰু আপোনালোকে নিশ্চয় গম পাইছে ভেকেঞ্চিখিনি কম, সেই হিচাপত আপোনালোকৰ এপ্লাই কৰা সংখ্যা বেছি হ'ব বুলি হৈছে, কিন্তু বেছি নহয়। এপ্লাই কৰা সংখ্যাও কম হ'ব, কাৰণ ভেকেঞ্চি কম হ'লে এপ্লাই কৰা সংখ্যাও কম হয়। আৰু নাম্বাৰ অফ পোষ্ট দেখিব পাইছে 13টা আছে। আৰু আপোনালোকৰ স্কেল অফ পে' দিয়া হ'ব 12,000 পৰা 52,000 টকা পৰ্যন্ত। লগতে আপোনালোকৰ গ্ৰেড পে' থাকিব 3,900 টকা। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে মাষ্ট হেভ পাছ ক্লাছ 8 পাছ, মানে মিনিমাম আপোনালোকে 8 পাছ হয়। মেক্সিমামৰ কোনো কথা উল্লেখ কৰা নাই, 10 হওক 12 হওক গ্ৰেজুৱেশ্যন কোনো কথা নাই। মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে, তেতিয়াই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই গ্ৰেড 4 ভেকেঞ্চিকেইটাৰ কাৰণে। আৰু এপ্লিকেশ্যনখন আপোনালোকে যিকেইজনে আবেদন কৰিব বিচাৰে, যিকেইজনে কেণ্ডিডেটে আবেদন কৰিব বিচাৰে, তেওঁলোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। যদি বৰ্তমানলৈকে কৰা নাই, লগালগ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, মাত্ৰ 5 মিনিটৰ কাম হয়। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কৰিব, ডাইৰেক্ট আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰ। কিন্তু 18 পৰা 40 বছৰ এইখিনি জেনেৰেল কেণ্ডিডেটৰ কাৰণে হয়। বাকী যিখিনি SC SC আৰু বয়সসমূহ কেতিয়ালৈকে গণনা কৰিব, মই এইটো কথা উল্লেখ কৰিছোঁ 1/1/2024 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে গণনা কৰা হ'ব। আৰু বাকী যিসমূহ জেনেৰেলৰ কাৰণে 18 পৰা 40 বছৰ হয়, 1/1/2024 গণনা কৰিব। বাকী যিসমূহ SC SC OBC কেণ্ডিডেট আছে, তেওঁলোকে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ SC SC কেণ্ডিডেট তেওঁলোকে 45 বছৰলৈকে আবেদন কৰিব, মানে 5 বছৰ ৰিলেক্সেশ্যনসমূহ পাব। আৰু OBC 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। বাকী এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰ 42 বছৰলৈকে আবেদন কৰিব। এক্স ছাৰ্ভিচমেন মানে কি, যিকোনে আগতে চাকৰি কৰি থৈছিল, বৰ্তমান চাকৰিটো এৰি দিলে, তেনেকুৱা কেণ্ডিডেটৰ বাবে। আৰু যিসমূহ PWD কেণ্ডিডেট আছে, মানে ফিজিকেলি আপোনালোকৰ যিখিনি ফিজিকেলি কিবা হেণ্ডিকেপ এনেকুৱা ধৰণৰ যিসমূহ কেণ্ডিডেট আছে PWD, তাৰ কাৰণে আপোনালোকে পাব 10 বছৰকৈ, মানে 50 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো ডাকঘৰ বা পোষ্ট অফিচৰ যোগেদি দি আহিব পাৰে, বা আপোনালোকে নিজে হ'লেও গৈ দি থৈ আহিব পাৰে। ক'ত দিব লাগিব, ডিষ্ট্ৰিক্ট কমিশনাৰ শোণিতপুৰ দেখিব পাৰিছে। চেল্ফ ডেভেলপমেণ্ট শুড বি ছাবস্ক্ৰিপশ্যন নট এপ্লাই ফৰ, ইয়াত আপোনালোকে গৈ নিজে দি থৈ আহিবগৈ পাৰে সেই অফিচৰ যিটো ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচ আছে, আৰু বা আপোনালোকে ডাকঘৰ যোগে এপ্লাই কৰিব পাৰে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব লাষ্ট ডেটটো মই আপোনালোকক উল্লেখ কৰিছোঁ 25 এপ্ৰিল 2024। হাতত মাত্ৰ আপোনালোকৰ 10 দিন সময় আছে, 10 পৰা 11 দিন সময় আছে। এইকেইদিনৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকক লাগিব এজ প্ৰুফৰ কাৰণে লাগিব বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড। যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আছে তেতিয়াও হৈ যাব, নহ'লে SSLC এডমিট কাৰ্ড হ'লে আবেদনসমূহ কৰিব পাৰিব। প্ৰুফ অফ ৰেচিডেঞ্চৰ কাৰণে আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চ দিব লাগিব, নহ'লে হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন যোনটো আপোনালোকে হায়েষ্ট পাছ কৰিছে তাৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব। আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যদি হয় কোনোবা কাষ্টৰ, তেন্তে কাষ্ট চাৰ্টিফিকেট লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন প্ৰুফটো সকলোৰে কম্পালচৰি। 2 কপি পাছপোৰ্ট চাইজ ফটো লাগিব। প্ৰুফ অফ ৰেচিডেঞ্চৰ কাৰণে PRC বা
ভোটাৰ কাৰ্ড কোনোবা এটা দিলেই হ'ল কম্পিউটাৰ ডিপ্ল'মা যদি আছে তেন্তে গ্ৰেড 3 ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ কাৰণে লাগিব এপ্লিকেশ্যন ইয়াত কোনো ফিজ দিয়াৰ প্ৰয়োজন নাই ফ্ৰীতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনি দুটা টাইপত এক্সাম হ'ব ধুনীয়াকৈ লিখি থোৱা আছে আপোনালোকে চাই ল'ব পাৰে যদি মই গোটেইখিনি ক'ব যাওঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব সেইকাৰণে ইমানখিনি কথা নকওঁ আপোনালোকে ধুনীয়াকৈ চাই লওক এডমিট কাৰ্ড কোনটো দিয়া হ'ব আপোনালোকৰ যিটো শোণিতপুৰ.assam.gov.in যিটো অফিচিয়েল ৱেবছাইট তাত আপোনালোকে ৰেগুলাৰ ভিজিট কৰি থাকিব তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডৰ ন'টিচ দিয়া থাকিব আৰু সকলোখিনি কথাত উল্লেখ থাকিব আৰু যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব কাৰণ এটা ভাল ভেকেঞ্চি এইটো আপোনালোকৰ অন্তিম সুযোগ বুলি ক'ব পাৰি যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব আৰু লগতে ভিডিঅ'টো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধু বান্ধৱে জবৰ আপডেটসমূহ পাই থাকে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পায় লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈকে নতুন ভিডিঅ'ত লগ পাম